নমস্কাৰ মেথমেটিক কোচিংলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ লেসন 4ৰ অনুশীলনী 4.1 প্ৰশ্নসমূহ সমাধান কৰিম। ইয়াৰ আগত এই পাঠটোত আমি কেইটামান জানিবলগীয়া কথা বিষয়ে আলোচনা কৰোঁ। তাৰ পিছত অনুশীলনী 4.1ৰ 1 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। ইয়াতে পাঠটোৰ নাম হ'ল দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। দুটা চলকযুক্ত অৰ্থাৎ ইয়াতে চলক দুটা থাকিব। চলক মানে x y তেনেকুৱা দুটা চলক থাকিব। আৰু ৰৈখিক সমীকৰণ, ৰৈখিক মানে ঘাত হ'ব 1। ঘাত 1 হ'লে তাক ৰৈখিক বুলি কোৱা হয়। আৰু সমীকৰণ মানে ইকুৱেল 0 1 2 তেনেকুৱা থাকিব। যদি এনেকুৱা ইকুৱেল থাকে √2y + √3 = 0 এনেকৈ ইকুৱেল থাকিলে ইয়াক কোৱা হয় সমীকৰণ। আৰু ইয়াৰে ঘাত আছে 1 থাকিলে তাক কোৱা হয় ৰৈখিক। সেই বিষয়ে আমি অলপ আলোচনা কৰোঁ। ৰৈখিক সমীকৰণ এইটো চতুৰ্থ অধ্যায়। প্ৰথমতে আমি লিখোঁ ৰৈখিক সমীকৰণ। ৰৈখিক সমীকৰণনো কি হয় সেইটো বিষয়ে অলপ লিখোঁ। ৰৈখিক সমীকৰণ। এতিয়া ৰৈখিক সমীকৰণ কি হয়? যি সমীকৰণৰ সৰ্বোচ্চ মাত্ৰা 1 হয় তাকে ৰৈখিক সমীকৰণ বোলে। আমি এনেকৈ লিখিম যি সমীকৰণৰ সৰ্বোচ্চ মাত্ৰা 1 হয় তাকে ৰৈখিক সমীকৰণ বোলে। ৰৈখিক সমীকৰণ বোলে। ৰৈখিক সমীকৰণ হ'বলৈ হ'লে মাত্ৰা 1 হ'ব লাগিব। এতিয়া আমি উদাহৰণ লিখোঁ কেইটামান। উদাহৰণ প্ৰথমতে আমি এটা চলকযুক্ত লিখোঁ, তাৰপিছত দুটা চলকযুক্ত লিখিম। এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ উদাহৰণ। এটা চলকযুক্ত, ইয়াতে চলক মাত্ৰ এটা থাকিব, তাক কোৱা হয় এটা চলকযুক্ত। যেনে 2x + 3 = 0 এইটো হ'ল এটা চলকযুক্ত সমীকৰণ। এইবাৰ আমি দুটা চলকযুক্ত লিখোঁ। দুটা চলকযুক্ত হ'লে ইয়াতে চলক দুটা থাকিব। যেনে x + y = 0 ইয়াতে চলক দুটা আছে। দুটা চলক থাকিলে তাক কোৱা হয় দুটা চলকযুক্ত সমীকৰণ। আৰু এটা চলক থাকিলে এটা চলকযুক্ত সমীকৰণ। আৰু ঘাত 1 হ'লে তাক কোৱা হয় ৰৈখিক সমীকৰণ। এতিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ এটা সাধাৰণ আৰ্হি আছে, সেইটো আমি লিখোঁ। দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি। যিহেতু আমি ইয়াতে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ পঢ়িম, সেইবাবে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হিটো লিখোঁ। দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হিটো হ'ল ax + by + c = 0 এইটো এটা হ'ল দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি। ইয়াতে a আছে, b আছে, c আছে। a b c হ'ব বাস্তৱ সংখ্যা, য'ত a, b, c a b c হ'ব বাস্তৱ সংখ্যা। ইয়াতে a b c হ'ব যিকোনো বাস্তৱ সংখ্যা। ইয়াতে চলক অকল আমি x ধৰিম আৰু y ধৰিম। a ও চলক হয়, b ও চলক হয়, c ও চলক হয়। কিন্তু ইয়াতে a, b আৰু c বাস্তৱ সংখ্যা বুলি কোৱা হয়। যেনে 1 2 3 তেনেকুৱা যিকোনো সংখ্যা হ'ব। ইয়াতে a b c আমি বাস্তৱ সংখ্যা বুলি ধৰিম। আৰু চলক অকল x আৰু y আছে। গতিকে ইয়াতে x আৰু y চলক আছে, দুটা চলক আছে। গতিকে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি হ'ল ax + by + c = 0 য'ত a b c বাস্তৱ সংখ্যা। আৰু আমি এনেকৈ লিখিব পাৰিম আৰু a b c বাস্তৱ সংখ্যা আৰু a ≠ 0 b ≠ 0 a ≠ 0 b ≠ 0। দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'বলৈ হ'লে a ৰ মান 0 হ'ব নোৱাৰে, b ৰ মান 0 হ'ব নোৱাৰে। কাৰণ a ৰ লগত x আছে, b ৰ লগত y আছে। ইয়াতে যদি এটা 0 হৈ যায় তেতিয়াহ'লে এটা চলকযুক্ত হ'ব। যিহেতু এইটো আমি লিখিছোঁ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি, গতিকে a ≠ 0 হ'ব আৰু b ≠ 0 হ'ব। এতিয়া ইয়াৰে আমি উদাহৰণ লিখোঁ। উদাহৰণ আমি এনেকৈ এটা যিকোনো উদাহৰণ লিখিলোঁ। 5x² + 3x
প্লাছ 8 ইকুৱেল 0 যিহেতু ইয়াতে আমি ৰৈখিক সমীকৰণ গতিকে ঘাত 1 হ'ব এনে লিখিলোঁ 5x প্লাছ 3 উদাহৰণটো বেলেগ লিখোঁ উদাহৰণ 5x প্লাছ 3y প্লাছ 8 ইকুৱেল 0 আৰু দুটা চলক x এটা চলক y এটা চলক দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি হ'ল ax প্লাছ by প্লাছ c ইকুৱেল 0 এইটো আৰ্হি হয় দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আৰ্হিটো এইটো হয় ax প্লাছ by প্লাছ c ইকুৱেল 0 ইয়াতে যদি আমি চাওঁ x ৰ লগত সদায় a থাকে y ৰ লগত b থাকে ইয়াতো x ৰ লগত এইটো হ'ব a ৰ মান y ৰ লগত এইটো হ'ব b ৰ মান x ৰ লগত যি থাকে তাক কোৱা হয় a ইয়াতে x ৰ লগত 5 আছে গতিকে a ৰ মান হ'ব 5 a ইকুৱেল 5 y ৰ লগত যি থাকে সেইটো কোৱা হয় b y ৰ লগত আছে 3 গতিকে b ৰ মান হ'ব 3 আৰু c ৰ মান ডাইৰেক্ট হ'ব c ইকুৱেল 8 যেহেতু a b c বাস্তৱ সংখ্যা হয় ইয়াত লিখিছো a b c বাস্তৱ সংখ্যা গতিকে a ৰ মান 5 b ৰ মান 3 c ৰ মান 8 2 হ'ল এতিয়া 3 নম্বৰ আমি আৰু এটা লিখো যদি আমি এটা চলকযুক্ত সমীকৰণ ওলাও তেতিয়া সমাধান হ'ব মাত্ৰ এটা হেতু আমি লিখো এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান হ'ব মাত্ৰ এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান মাত্ৰ এটা যেনে আমি উদাহৰণ লিখো উদাহৰণ এটা চলকযুক্তৰ উদাহৰণ হ'ল এনেকে লিখো এটা চলকযুক্ত মানে চলক এটা থাকিব x প্লাছ 3 ইকুৱেল 0 এইটো এটা চলকযুক্ত সমীকৰণ এটা চলকযুক্ত সমীকৰণৰ সমাধান মাত্ৰ এটা থাকে ইয়াৰ যদি আমি সমাধান ওলাও সমাধান মানে আমি x ৰ মান ওলাম x ইকুৱেল 3 ৰ আগত প্লাছ চিন আছে সমান চিহ্ন এইফালে গ'লে হ'ব -3 গতিকে x ৰ মান হ'ব -3 এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান মাত্ৰ এটা এবাৰ আমি দুটা চলকযুক্ত লিখো এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান মাত্ৰ এটা আৰু দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান হ'ব অসীম কেনেকৈ অসীম হয় সেইটো আমি অলপ আলোচনা কৰোঁ আমি এনেকৈ লিখিম দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান হ'ব অসীম সংখ্যক দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান অসীম সংখ্যক হয় আৰু এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান মাত্ৰ এটা হয় এটা চলকযুক্ত হ'লে সমাধান মাত্ৰ এটা দুটা চলকযুক্ত হ'লে সমাধান হ'ব অসীম সংখ্যক ইয়াতে আমি উদাহৰণ লিখো উদাহৰণ x প্লাছ y ইকুৱেল 0 ইয়াতে দুটা চলক আছে দুটা চলক থাকিলে সমাধান অসীম হ'ব যেনে ইয়াতে আমি x আছে x লিখিলো ইকুৱেল y ৰ আগত প্লাছ আছে সমান চিহ্নৰ সিফালে গ'লে হ'ব -y ইয়াতে যদি আমি চাওঁ ইয়াতে x ৰ মান ডাইৰেক্ট -3 ওলাইছিল এটা চলকযুক্তত কিন্তু দুটা চলকযুক্তত x ৰ মান ওলালে -y মানে যিকোনো মান হ'ব আমি এনেকৈ ধৰি ল'ম y ইকুৱেল 1 হ'লে x ইকুৱেল -y ৰ মান 1 আছে ইয়াতে y ৰ মান 1 লিখিছোঁ y ৰ মান আমি 1 বহাম গতিকে x ৰ মান যদি -1 হয় y ৰ মান 1 হ'ব তেনেকৈ আমি 1 ধৰিছোঁ 2 3 4 5 6 তেনেকৈ আমি অসীম সংখ্যক সমাধান ওলাব পাৰিম গতিকে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান হ'ব অসীম সংখ্যক এতিয়া আমি অনুশীলনী 4.1 ৰ 1 নম্বৰ প্ৰশ্নটো সমাধান কৰোঁ ইয়াত আছে এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰা ইয়াত এখন টোকা বহীৰ দাম x টকা আৰু এটা কলমৰ দাম y টকা বুলি লোৱা ইয়াতে আমি এনেকৈ ধৰি ল'ম ধৰা হ'ল এখন টোকা বহীৰ দাম x টকা আৰু এটা কলমৰ দাম y টকা ইয়াতে আছে এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ যদি এখন টোকা বহীৰ দাম x টকা হয় গতিকে কলমৰ দামৰ দুগুণ হ'ব মানে টোকা বহীৰ দাম কলমৰ দামৰ দুগুণ হ'ব
দুগুণ মানে 2 গুণ, গুণ মানে পূৰণ, অৰ্থাৎ আমি 2 পূৰণ কৰিম। প্ৰথমতে এখন টোকা বহীৰ দাম লিখিম। এখন টোকা বহীৰ দাম x টকা, এটা কলমৰ দাম y টকা, কলমৰ দুগুণ হয়, গতিকে কলমৰ দামটো যিহেতু y হয়, y লগত আমি দুগুণ কৰিম, অৰ্থাৎ y লগত আমি 2 পূৰণ কৰিম। 2 পূৰণ কৰিলে এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ হ'ব। তাৰপিছত ইয়াতে আমাক কৈছে এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰা। দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আৰ্হিটো আছিল ax + by + c = 0। তেনেকুৱা আৰ্হিত আমি লিখিম। ইয়াতে আমি 1 নম্বৰ এনচাৰটো লিখো। প্ৰথম আমি এনেকৈ ধৰি ল'ম, ধৰা হ'ল এখন টোকা বহীৰ দাম x টকা। ধৰা হ'ল এখন টোকা বহীৰ দাম, এখন টোকা বহীৰ দাম ইকুৱেল এখন টোকা বহীৰ দাম x টকা, আৰু এটা কলমৰ দাম, এটা কলমৰ দাম ইকুৱেল y টকা। আমি ইয়াতে ধৰি ল'লো এখন টোকা বহীৰ দাম x টকা, এটা কলমৰ দাম y টকা। এইবাৰ প্ৰশ্নটোৰ মতে আমাক কৈছে যে এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ। টোকা বহীৰ দাম x টকা, কলমৰ দাম y টকা, y দুগুণ কৰিম, অৰ্থাৎ y লগত আমি 2 পূৰণ কৰিম। ইয়াতে লিখিলোঁ প্ৰশ্নমতে এখন টোকা বহীৰ দাম x টকা, x লিখিলোঁ, এটা কলমৰ দামৰ দুগুণ, কলমৰ দাম y টকা, কলমৰ লগত আমি দুগুণ কৰিম, অৰ্থাৎ 2 পূৰণ কৰিম। কলমটো y, y লগত আমি 2 পূৰণ কৰিলে কলমৰ দামৰ দুগুণ হয়, দুগুণৰ সমান হয়, সেইবাবে আমি ইয়াতে সমান চিন দিলোঁ। এইবাৰ এইটো আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হোৱাকৈ আমি লিখিম। ইয়াতে x আছে, x লিখিলোঁ, 2y আগত প্লাছ চিন আছে, সমান চিন এইফালে আহিলে হ'ব -2y = 0। এই উত্তৰটো এইখিনিয়ে। 2 নম্বৰ প্ৰশ্নটোত আছে তলৰ ৰৈখিক সমীকৰণবিলাক ax + by + c = 0 আৰ্হিত প্ৰকাশ কৰা আৰু প্ৰতি ক্ষেত্ৰত a, b আৰু c ৰ মান উল্লেখ কৰা। ইয়াতে আমি a ৰ মান ওলাম, b ৰ মান ওলাম আৰু c ৰ মান ওলাম। 1টো আছে 2x + 3y = 9.35 বাৰ। 1টো আছে 2x + 3y = 9.35 বাৰ। এইটো আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণত আৰ্হিত প্ৰকাশ কৰিম আৰু a, b আৰু c ৰ মান ওলাম। ইয়াতে আমি আৰ্হিটো লিখিলোঁ, ax + by + c = 0। এইটো আৰ্হিত আমি লিখি ল'ম। ইয়াতে 2x আছে, 2x লিখিলোঁ, প্লাছ 3y আছে, 3y লিখিলোঁ, 9.35 বাৰৰ আগত প্লাছ চিন আছে, সমান চিন এইফালে আহিলে হ'ব -9.35 বাৰ = 0। ইয়াতে যদি আমি চাওঁ x ৰ লগত থকাটোক কোৱা হয় a, y ৰ লগত থকাটোক কোৱা হয় b, শেষতটো c। ইয়াতে x ৰ লগত 2 আছে, গতিকে a ৰ মান হ'ব 2 আৰু y ৰ লগত যি থাকে তাক কোৱা হয় b, b ৰ মান হ'ব 3 আৰু c ৰ মান হ'ব -9.35 বাৰ। সেইদৰে আমি 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 2 নম্বৰ প্ৰশ্নটোত আছে x - y/5 - 10 = 0। এইটো আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণত প্ৰথম লিখিম। আৰ্হিটো এনেকুৱা আছিল ax + by + c = 0। এনেকুৱা আৰ্হিত এইটো আছেই, অকল আমি a, b আৰু c ৰ মান লিখিব লাগে। ইয়াতে a ৰ মান x ৰ আগত একো নাই মানে 1 আছে, a ৰ মান হ'ব 1। এইবাৰ yটো যিহেতু ওপৰত আছে, yটো আমি তলত নমাই ল'ম। x - yটো ওপৰত আছে, yটো আমি তলত এনেকৈ লিখিলোঁ। ওপৰত একো নাই মানে 1 হ'ব, y এগুণ y, তেনেকৈ আমি নমাই ল'লোঁ, -10 = 0। এতিয়া ইয়াতে যদি আমি চাওঁ a ৰ মান হ'ব x ৰ আগত একো নাই মানে 1, b ৰ মান হ'ব y ৰ লগত যি আছে, y ৰ লগত আছে 1/5 আৰু আগত আছে মাইনাছ চিন, গতিকে -1/5। c ৰ মান হ'ব -10। a, b আৰু c ৰ মান ওলালোঁ। সেইদৰে আমি 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 3 নম্বৰ প্ৰশ্নটোত আছে এনেকুৱা আছে -2x + 3y = 6। দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি হ'ল ax + by + c = 0। এতিয়া সেইটো আৰ্হিত আমি লিখি ল'ম, -2x + 3y, 6 ৰ আগত প্লাছ চিন আছে, সমান চিনৰ এইফালে আহিলে হ'ব -6 = 0। সদায় ইকুৱেলৰ পিছত আমি 0 কৰি ল'ব লাগে। এতিয়া ইয়াতে যদি চাওঁ a ৰ মান হ'ব -2
বিৰ মান হ'ব 3 আৰু চিৰ মান হ'ব -6 সেইদৰে আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰোঁ 4 নম্বৰ প্ৰশ্নটোত আছে x = 3y দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি হ'ল ax + by + c = 0 এইটো আৰ্হিত আমি লিখি ল'ম x আছে x লিখিলোঁ 3y আগত প্লাছ চিন আছে সমান চিনৰ এইফালে আহিলে -3y = 0 এতিয়া এৰ মান হ'ল বিৰ মান হ'ল চিৰ মান লাগিব চিৰ মান একো নাথাকিলে আমি 0 দিম অৰ্থাৎ এটোক আমি এনেকৈ লিখিম x - 3y + c চিৰ মান একো নাথাকিলে 0 হ'ব = 0 ইয়াতে এৰ মান হ'ব x ৰ আগত একো নাই মানে 1 বিৰ মান হ'ব -3 আৰু চিৰ মান হ'ব 0 তাৰ পিছত 5 নম্বৰ প্ৰশ্নটো সমাধান কৰোঁ 5 নম্বৰ প্ৰশ্নটোত আছে 2x = -5y দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি হ'ল ax + by + c = 0 এইটো আৰ্হিত আমি লিখি ল'ম 2x 5y আগত মাইনাছ চিন আছে সমান চিনৰ এইফালে আহিলে হ'ব +5y + c চিৰ মান একো নাথাকিলে আমি 0 দিম = 0 ইয়াতে এৰ মান হ'ব 2 বিৰ মান হ'ব 5 আৰু চিৰ মান হ'ব 0 সেইদৰে আমি 6 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 6 নম্বৰ প্ৰশ্নটোত আছে 3x + 2 = 0 এতিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি ax + by + c = 0 ইয়াতে x ৰ লগত যি থাকে সেইটো হয় a আৰু y ৰ লগত যি থাকে সেইটো b যেহেতু ইয়াতে y নাই b ৰ মান আমি 0 * y লিখিম b মানে 0 y আছে y লিখিম 3x + 0 * y + 2 = 0 ইয়াতে যদি আমি চাওঁ এৰ মান হ'ব 3 বিৰ মান হ'ব 0 y ৰ লগত 0 আছে গতিকে বিৰ মান হ'ব 0 আৰু চিৰ মান হ'ব +2 এইটো হ'ল তাৰ পিছত আমি 7 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 7 নম্বৰ প্ৰশ্নটোত আছে y - 2 = 0 প্ৰথমতে আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হিটো লিখি ল'ম ax + by + c = 0 ইয়াতে যিহেতু l লগত x থাকে যিহেতু ইয়াতে x নাই এৰ মান 0 লিখিম x টো x লিখিম প্লাছ y আছে y চিৰ মান -2 আছে -2 = 0 ইয়াতে এৰ মান হ'ব 0 বিৰ মান হ'ব y ৰ আগত একো নাই মানে 1 আৰু চিৰ মান হ'ব -2 তাৰপিছত আমি 8 নম্বৰ প্ৰশ্নটো সমাধান কৰোঁ 8 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে 5 = 2x দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি হ'ল ax + by + c = 0 এইবাৰ আমি x থকা পদটো আগত লিখোঁ 2x ৰ আগত প্লাছ আছে সমান চিনৰ এইফালে আহিলে হ'ব -2x প্লাছ y যিহেতু নাই বিৰ মানটো y মান নাথাকিলে আমি বিৰ মানটো 0 লিখিম y আছে y লিখিম 0 * y 0 হৈ যাব প্লাছ চিৰ মান 5 আছে 5 লিখিলোঁ = 0 ইয়াতে এৰ মান হ'ব -2 বিৰ মান হ'ব 0 আৰু চিৰ মান হ'ব 5 হ'ল তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা